গুৰেশ্বৰত মুখ্যমন্ত্ৰী গুৰুমঠ বাথৌ থানচালি মুকলি মুখ্যমন্ত্ৰীৰ বড়ো সমাজৰ বাথৌ পূজাৰ বাবে নিৰ্মাণ কৰা হৈছে এই মন্দিৰটো আমি দেখুৱাইছো দৃশ্য। অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ পুঁজিৰে গুৰুমঠ এটা সুন্দৰ বাথৌ মন্দিৰ নিৰ্মাণ কৰা হৈছে। মই ইয়াতে আহি এই বাথৌ মন্দিৰ উদ্বোধন কৰিবলৈ পাই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। বড়ো জাতিক বাথৌ ভগৱানৰ যি পঞ্চভূতৰ প্ৰতি সন্মান জনাই যি বাথৌ ভগৱানক পূজা কৰা হয়, এই পূজাই আমাক সকলোকে অনুপ্ৰাণিত কৰে। কেৱল মাত্ৰ বড়ো জাতিয়ে নহয়, মই পুনৰ এবাৰ বাথৌ ভগৱানক মোৰ শ্ৰদ্ধা জনাইছোঁ, প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। তেখেতে যাতে অসমবাসীৰ কল্যাণৰ কাৰণে আমাক সকলোকে আশীৰ্বাদ কৰে। আৰু ইয়াৰ পিছতে গুৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ। তিনিদিনীয়া কাৰ্যসূচীৰ আজি অন্তিম দিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী। কম্পিউটাৰ শিক্ষাৰ লগতে এআই সন্দৰ্ভতো গুৰুত্ব দিবলৈ ছাত্ৰ সমাজক আহ্বান মুখ্যমন্ত্ৰীৰ। Mama, Colgate smile. Colgate smile. Mama. গুৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। মহাবিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্য আৰু ভৱিষ্যতৰ দিনবোৰ ভাল হওক তাকে কামনা কৰিছোঁ। মহাবিদ্যালয়ত অসম চৰকাৰে বিজ্ঞান শাখাটোৰ মঞ্জুৰি প্ৰদান কৰিব। কেইটামান কথা আগৰ পৰাই চলি আছে। মহৰীপাৰাৰ পৰা বগামাটিলৈ যোৱা ৰাস্তাটো আমি অসম মালাত লৈছোঁ। গুৰেশ্বৰত ফ্লাইঅভাৰ এখনো হ'ব, কিন্তু ৰেল গেটটো বন্ধ হৈ গ'লে আকৌ মানুহে আপত্তিও কৰিব পাৰে। সেইকাৰণে ৰাইজে অলপ আলোচনা কৰি লওক। ইয়াৰ পিছতে গুৰেশ্বৰত মণ্ডল বিজেপি কাৰ্যালয় মুকলি কৰে মুখ্যমন্ত্ৰী। এটা যেনেকৈ মন্দিৰ নিৰ্মাণ হ'লে গাঁৱৰ ৰাইজ আনন্দত থাকে, নামঘৰ নিৰ্মাণ হ'লে গাঁৱৰ ৰাইজৰ মনত খুব পবিত্ৰ অনুভৱ হয়। বিজেপিৰ কাৰ্যকৰ্তাসকলৰ বাবে বিজেপিৰ কাৰ্যালয় উদ্বোধন হোৱাৰ দিনটো এটা আনন্দৰ দিন, পবিত্ৰ দিন। কংগ্ৰেছৰ কাৰ্যালয় নাথাকে, কাৰ্যালয় থাকিলেও তেওঁলোকৰ নীতি আৰু সিদ্ধান্ত গান্ধী পৰিয়ালৰ ঘৰত হয়, কিন্তু বিজেপিৰ সকলো সিদ্ধান্ত কাৰ্যালয়ত হয়। আৰু সেইকাৰণে বিজেপি কোনো পৰিয়ালৰ দল নহয়, বিজেপি কাৰ্যকৰ্তাৰ দল। আমাৰ কাৰ্যালয় আছে, আমাৰ কাৰ্যকৰ্তা আছে আৰু আমাৰ কাৰ্যসূচী আছে। কাৰ্যালয়, কাৰ্যকৰ্তা, কাৰ্যসূচী, কোষ, এই চাৰিটা কৰে ভাৰতীয় জনতা পাৰ্টি পৰিচালনা হয়।